এইটোৱে হ'ল সেই ঘৰটো হয়তো আপোনালোকৰ এই ঘৰটো সকলোৱে পৰিচিত মানে সকলোৱে চিনি পায় তো এতিয়া ভিতৰলৈ সোমাই যাম চাই লওক ডাইৰেক্ট ভিতৰলৈ সোমাই আহিয়ে চাই লওক আপোনালোকক দেখুৱাই দিছোঁ চাই লওক এইটো হ'ল ভিডিঅ'টো অঁ কি কৰি আছে আপুনি এইবোৰ হা আজিকালি কিছুমানে কি কয় মই বোলে কাম নকৰোঁ আৰু মই মানে কাম কৰা মানুহৰ কথা চলো বুলি কয় এতিয়া ঘৰ মুচি আছো দেখিছে অৱস্থা নাই আৰু লগতে এটা কাৰণে মই ঘৰখন চাফ চিকুণকৈ থওঁ সামাজিক মাধ্যমত ওলাইছে মোৰ ঘৰলৈ মানে MLA সকল আহে MLA আহে কৈছে MLA সকল আহিয়ে থাকে মানে মোৰ আহি থাকে আপোনালোকৰ ঘৰলৈ আৰু মোৰ পাৰ্লাৰ টেবুলখন দেখাই দিয়াচোন অকণমান এইখন আছিলে মোৰ 2006 চনতে বন্ধ কৰিব লগা হৈছে পাৰ্লাৰ আচ্ছা এইখন চোৱা ভালকে দেখাই দিয়া দেখুৱাইছো চাই লওক আছিলে পাৰ্লাৰৰ বস্তু এইবিলাক সম্ভৱ এতিয়া উঠিয়ে গ'ল চাগে নাই কাৰণ বহুত পুৰণি দেই এইবিলাক তাকে আৰু বহুতে কৈ থাকে মোৰ পাৰ্লাৰ থকাটো মই নিজে স্বীকাৰ কৰিছোঁ হয় কিন্তু মোৰ এই হাতখন অকণ দেখাই দিয়া এই হাতৰ এক্সিডেণ্ট এটা হৈছিলে এইফালে মোৰ পাতি মাৰি থোৱা আছে যিহেতুকে মই ধাগা চাগা মানে এইটো কাৰণে কাম কৰিব নোৱাৰা হ'লো যে মোৰ তেতিয়াই বন্ধ হ'ল তাৰ পাছতে মোৰ চাৰ্টিফিকেট অলপ আছে এইফালে মই বৰগীতৰ প্ৰশিক্ষণ ল'লোঁ 2006 চনত যিহেতুকে মই পাৰ্লাৰ বন্ধ কৰিলোঁ এইফালে আছে হা সেইফালেও আছে বৰগীতৰ আৰু এইফালে মোৰ বৰগীতৰ কিতাপ চিতাপবোৰ দেখাই দিবা আগফালে তাৰপিছতে মই প্ৰশিক্ষণ লৈ পেলাই 7 বছৰ ল'লোঁ তাৰপিছতে তেনেকুৱাতে কি হ'ল কাকুৰ পঢ়া শুনাৰ দায়িত্ব আহিল সেইখিনি লাগি থাকিলে তাৰ পঢ়াটো নষ্ট হ'ব বুলিয়ে মই কাকুদেহা পঢ়াত লাগিলোঁ যে তেতিয়া মানে মই এইখিনি স্থগিত ৰাখিব লগা হ'ল সেই 2006 চনত যে মই কিমানখিনি সংগ্ৰাম কৰিছোঁ সেইখিনি মই জানো কিন্তু বহুতে কি কয় মানে কথা কথিত কিছুমান থাকে আৰু তেওঁলোকে কি কয় মই পাৰ্লাৰৰ নামত অকণমান বেলেগ ধৰণৰ ব্যৱসায় চলাইছিলোঁ বুলি কয় তুমি দেখাই দিয়া ধুনীয়াকৈ মই ভয় নকৰোঁ দেই চাই লওক আপোনালোকে চাই লওক অসমবাসী ৰাইজ মানে চব দেখুৱাই দিছোঁ আপোনালোকে চাই লওক চাই লওক মই লোকঠা কৰিবলৈ একো নাই সকলোখিনি দেখাই দিছোঁ চাই লওক আৰু ঘৰটো মই আগৰ পৰাই মই এনেকৈ চাফা চিকুণ কৰি থাকি ভাল পাওঁ কিন্তু মানুহে মানে কি একাংশই কয় মোৰ ঘৰলৈ পুলিচসকল আহে তাৰপাছতে বিধায়কসকল আহে আৰু বহুত বেলেগ ধৰণৰ বোলে কাম কৰি পেলাই আহে মই এইখিনি যে ৱাল পেপাৰখিনি দেখাই দিয়াচোন এইখিনি ৱাল পেপাৰ নে কি তুমি চুই চোৱাচোন এইখিনি টাইলছ নে কি ৱাল টাইলছ আৰু এইফালে গোটেইখিনি টাইলছ হয়নে টাইলছ হয় আৰু এইফালে এচিটো দেখাই দিয়া এইটো চাই লওক এইফালে চাওঁ দেই আৰু মোৰ প্ৰত্যেকটো ৰুমতে আছে কিন্তু এচি দেই এইফালে চোৱা মই কৰিছোঁ প্ৰত্যেকটো ৰুমতে মোৰ AC আছে আৰু এই এচিটো লগাইছোঁ মই 2020 চনত দেই 2020 চনত মোৰ প্ৰত্যেকটো ৰুমতে আছে আৰু মই এটা কথা কওঁ মোৰ মানুহজনে ডিফেন্সত চাকৰি কৰে কৈ দিছোঁ আৰু কথাখিনি যিহেতুকে সামাজিক মাধ্যমত মোৰ ঘৰত বহুত অপপ্ৰচাৰ চলিছে আৰু ঘৰুৱা দেশত আছোঁ দেই এতিয়া মোৰ ভাবিজুমি অৱস্থা নাই মানুহজনক প্ৰথমতে ভাত পানী খুৱাই মই পঠাই লৈছোঁ পঠাই লৈ পেলাই মানে মই এতিয়া কাম কৰিছোঁ আমাৰ ৰিভিউ আছে বাৰু মোৰ ঘৰত আৰু তোমালোকে এইফালে আহা তোমালোকে আজি অহা 3 দিন হ'ল ৰিম্পি আহা আমাৰ ঘৰলৈ মন্ত্ৰী কি বিধায়ক বুলি কৈছিলে ন বিধায়ক আৰু পুলিচ প্ৰশাসনৰ লোক আহি থকা দেখিছেনে নাই দেখা আৰু মোৰ মানুহজন মোৰ লগত থাকেনে মোৰ ল'ৰা ছোৱালী ক'ত থাকে লগতে থাকে কালি আমাৰ কাকু বাইনাহঁতৰ ইউনিভাৰ্চিটি শ্বিলং হৈছে মই সুন্দৰকৈ আছোঁ কিন্তু মোক লৈ একাংশ ইমান জ্বলি পকি মৰিব লগা কি আছে মোৰ মানুহজনে 2017 চনত আৰ্মিৰ পৰা ৰিটায়াৰ হৈ আহিলে তাৰপিছত লগে লগে আমাৰ বেংকত পালে আৰু আৰ্মিৰ পৰা ৰিটায়াৰ হৈ অহা পেঞ্চনটো সকলোৱে জানে কিমান পেঞ্চন পায় আৰু লগতে বেংকত যিটো ছাৰ্ভিচ কৰে সেইটোতো কিমান পায় গম পায় লগতে ময়ো ঠিকা ঠুকৰি কৰোঁ মোৰ ল'ৰা ছোৱালীয়ে কৰে কালি তোমালোকক দেখাই দিছোঁ সকলোখিনি আৰু এতিয়া কৈছে মই 2 নম্বৰী কৰোঁ আৰু সেইখিনি সামাজিক মাধ্যমত দিছে গতিকে মই আপোনালোকক স্পষ্টকৈ কৈছোঁ যিসকলে মোৰ নামত এই বেয়াকৈ অপপ্ৰচাৰ চলাইছে মোৰ চকু পানী ওলাই যায় অপপ্ৰচাৰ চলাইছে তেওঁলোকে মোক ৰাজহুৱাভাৱে মোক ক্ষমা খুজিব লাগিব নহ'লে মই আপোনালোকক A to Z সকলোখিনি দিম ইতিমধ্যে মই আইনৰ সহায় লৈছোঁ আৰু কিয় লৈছোঁ কি কথা সেইটো কাৰণে মই সিদিনাখন ক'ত গৈছিলোঁ আপোনালোকে মোৰ আগৰ ভিডিঅ'টোত গম পাইছে মই ক'ত গৈছিলোঁ এতিয়া বাৰু মই নামটো নকওঁ গতিকে মই অতি সোনকালে মই সময় দিছোঁ সেই সময়ৰ ভিতৰত মোক তথ্য সহকাৰে মোক দিব লাগিব এতিয়াও ভালে কৈছোঁ তথ্য সহকাৰে দিব লাগিব আৰু এই যে মই এইফালে আহাচোন এইবিলাক যে মই এয়া চোফাৰ টুফাৰ এইবিলাক যে এইটো ৰুমত এইবিলাক মই বৰগীতত পোৱা এয়া মই বৰগীতত কিমান চনত পাইছিলোঁ ইয়াতে লিখি থোৱা থাকিব এয়া বৰগীতৰ প্ৰশিক্ষণ লোৱা এয়া মোৰ হাৰমনিয়াম মোৰ মানুহজনে মোক কিনি দিছে তেতিয়াই মোক কিনি দিছে যে তুমি এইখিনি কামত আগবঢ়া আৰু এয়া যে মই মোৰ মন্ত্ৰী
MLA সকল আহিবৰ কাৰণেহে বোলে মই এনেকৈ ঘৰটো সজাই পৰাই থওঁ দেই আৰু তেনেকুৱা ডাঙৰ ভাল বস্তু একোৱে নাই যিকেইটা আছে তাকে মই আটোম টুকাৰিকে থওঁ তোমালোকেতো দেখিছা 1 মিনিট মই বহিবলৈ সময় পাওঁ মই সকলোখিনি কৰি মেলি মই ভিডিঅ' দিওঁ আৰু মই বোলে হাজাৰ হাজাৰ পুৰুষৰ লগত ঘূৰি ফুৰোঁ হাজাৰ হাজাৰজন পুৰুষৰ লগত মই ঘূৰি ফুৰোঁ গাঁৱত বোলে মোক মানে গোটেই আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ মানুহে বোলে মোক ছাপোৰ্ট নকৰে আৰু বেয়া দৃষ্টিয়ে চায় গতিকে যোনে কৈছে মই প্ৰমাণ দিম আপোনালোকক মই বেজি ৰাখব নহ'ব মোক প্ৰমাণ দিছা মোক প্ৰমাণ দিব লাগিব কিন্তু মোক প্ৰমাণ দিব লাগিব গতিকে মই চাওক সামাজিক মাধ্যমত এগৰাকী মই বয়োজ্যেষ্ঠ মহিলা মোৰ পুত্ৰ বোৱাৰী মোৰ এখন ঘৰ সংসাৰ আছে আৰু লগতে মোৰ শাহু শহু মোৰ জা জলীৰ লগত কেনেকুৱা তোমালোকে কোৱা একদম আজি আমাৰ 3 দিন হ'ল মানে কৈছোঁ নহয় এটা জা জলীৰ লগত মানে ইমানে পৰিয়াল মানুহৰ লগত ইমানে এটা সুন্দৰ সম্পৰ্ক নহয় ইমান বেয়াকৈ কিয় মোক প্ৰচাৰ কৰিছে আৰু আমিও আগতে মানে ধৰি লওক বাইদেউহঁতক লগ পোৱা নাছিলোঁ দেই মানে ঘৰলৈ আহিলোঁ লগ পালোঁ কিন্তু আমি ভিডিঅ'ত যেনেকৈ দেখি আছিলোঁ কিন্তু ঘৰলৈ আহি তাতকৈ মানে আচৰিত হ'লোঁ ঘৰৰ মানুহৰ লগত ইমান মৰম চেনেহ বা ইমান ভাল মানে এইটো আচৰিত হ'লোঁ কিন্তু আমি তেনেকুৱা তুমি আমাৰ নাই আমাৰ সকলো মানে তই মই দেখা পাইছে ডিকুৰ মাকক দেখাব দিছে ডিকুৰ কালি লাইভত মই দেখাই আছোঁ মোৰ জা জলীসকলক দেখাই আছোঁ মোৰ মানুহজনে অকণমান কেমেৰাত ওলাবলৈ লাজ কৰে হ'লেও বিকাশতে দেখিছা কেতিয়াবা কি হয় যেতিয়া বেংকৰ কৰ্মচাৰীসকলে জানে বাৰু যিসকল কৰ্মৰত যে কেতিয়াবা কেছ যদি নিমিলে পটককৈ আহিব নোৱাৰে দেৰি হয় আৰু সেইকাৰণে কি হয় এবাৰ তেওঁক ডকাইত কৰাৰ নিচিনাই হৈছিলে আমাৰ বেচামাৰী বেংকৰ পৰা আহোঁতে সেইকাৰণে মানে তেওঁ অকণমান দেৰি হ'লে থাকি যায় সেইটোৱে কথা বাকী মোৰ মানুহজন মোৰ লগতে আছে মোৰ মানুহজনে বোলে চাকৰি মানে প্ৰথম চাকৰিটো কৰোঁতে বাহিৰে বাহিৰে যায় মোৰ মানুহজনে বোলে হোটেলত ভাত খায় নে কোৱাচোন ৰাতিপুৱা গৰম ভাত বনাই খুৱাই পঠাইছোঁ এতিয়া মোৰ মানুহজনে ক'ত হোটেলে ভাত খাই ফুৰে সেয়া প্ৰমাণ দিব লাগিব আৰু মোক AC গাড়ীত বেলেগে ঘূৰাই ফুৰাই মোৰ মানুহজনক মই ভাত পানী বনাই নিদিওঁ মোক বোলে হেৰি কৰে হোটেলত ভাত খায় না এসাঁজ ভাত কোনখন হোটেলত ভাত খাই পাইছে আজিলৈকে মোৰ মানুহজনে কষ্ট কৰোঁ ৰাতি যদি 4টা বজাৰ শুওঁ ৰাতিপুৱা 7টা বজালৈ গৰম ভাত ৰেডি কৰি দিব লাগিব মই মানুহজনক মই এনেকৈ ৰখা বাঢ়ি ঘৰত কেতিয়াও নপঠিয়াওঁ গতিকে এনেকুৱা অপপ্ৰচাৰ চলোৱাসকলে মোক প্ৰমাণ দিব লাগিব সেইটোকে ক'লো বিকাশ আৰু এয়া তোমালোকে দেখিছা গোটেই পদূলি মুখলৈকে নিজে কৰোঁ মোৰ এগৰাকী সহায়িকা থাকে কিন্তু বাইদেউগৰাকী সদায় নাহে ময়ে কৰোঁ কথা ক'লে একদম সকলোখিনি তথ্য গোটাই ক'ব তেতিয়া মই ৰেডি আছোঁ অসমবাসীয়ে মোক বুজি পাওক মই কেনেকুৱা সেইটোৱে ক'লোঁ আৰু যদি কিবা ভুল কৈছোঁ আপোনালোকে এতিয়া বিকাশৰ চেনেলটোত চাব মই বাৰু শ্বেয়াৰ কৰি দিম তুমি ইউটিউবতো দি দিবা ফেচবুকত সকলোতে দিয়া গতিকে মোৰ অসমবাসী ৰাইজ আপোনালোকে ভুল বুজি নাথাকিব আজি চাওক যিসকল দৃষ্টিহীন লোক তেওঁলোকৰ কাৰণে ইমান কষ্ট কৰিছোঁ আৰু সেইখিনিত মোৰ ঘৰৰ মানুহে পূৰা ছাপোৰ্ট দিছে এতিয়া মই তেওঁলোকৰ লগত যাম বৰদোৱাত প্ৰগ্ৰেম কৰিম আৰু লগতে কালি আমাৰ ঘৰতে তেওঁলোকক অৰ্ণমুঠি ধৰালোঁ আৰু হোটেলো মই ঠিক কৰি দিছোঁ নগাঁৱত একদম দৃষ্টিহীন লোকসকলক একদম নগাঁৱত দুটাকৈ ৰুম এটা বাইদেৱে তাত দি দিছে হয় ৰাখি দিছে ভিতৰত লেট্ৰিন বাথৰুম থাকিলে মই অকণমান ডাউন অসুবিধা হয় হোটেলৰ ৰুমৰ লগতে মই লেট্ৰিন বাথৰুম এটেচ থকা ৰুম মই তেওঁলোকক দি দিছোঁ গতিকে সেয়াই ভুল তথ্যবিলাক দিয়াতকৈ মোৰ যদি কিবা ভুল আছে দেই একদম প্ৰমাণ সহকাৰে দিয়ক মই তাৰপিছত আপোনালোকৰ ওচৰত হাত জোৰ কৰি ক্ষমা কৰিম যে মোৰ এইটো ভুল হৈছিলে গতিকে মিছা অপবাদ দিছে কিয় মোক আপোনালোকে মিছা অপবাদ দি পেলাই মোক ইমান বেয়া ধৰণৰ ইমানেই বেয়াকৈ মোক মিছা বেয়া অভিযোগ দিছে মই কেতিয়াও ক্ষমা নকৰোঁ বুলি কৈছোঁ মোক প্ৰমাণ দিব লাগিব যিকেইজনে কৈছে এতিয়াও কৈছোঁ প্ৰমাণ মোক দিব লাগিব গতিকে মই আইনৰ ব্যৱস্থা লৈছোঁ আৰু বাৰে বাৰে কংকনাক টাৰ্গেট কৰে কংকনাই প্ৰত্যুত্তৰ দিব লাগিব গতিকে কংকনাই প্ৰত্যুত্তৰ দিব মই ক'ব লাগিব কংকনাক দিব লাগিব প্ৰত্যুত্তৰ কাৰণ প্ৰত্যেকটো কথা কংকনালৈ টানিছে আৰু ইতিমধ্যে কংকনালৈ CID একদম হেৰি মানে সকলো আৰু জানে আৰু ফোন কৰি পেলাই সকলোখিনি তথ্য লৈছে আৰু ইতিমধ্যে বহুত পোষ্ট ডিলিট কৰিছে এইটোৱে নহয় যে পোষ্টখিনি ডিলিট কৰিলে সকলো সমাধান হ'ব কেতিয়াও নহয় পোষ্ট ডিলিট কৰিলে সমাধান নহয় যিবিলাক পোষ্ট দিছিলে সেইবিলাক মানুহে স্ক্ৰীনশ্বট মাৰি কি কৰিছে এতিয়া যদি মই কিবা এখন ফটো দিওঁ ফটোৰ তলতে বেয়াকৈ সেই পোষ্টটোকে লিখি দিয়ে গতিকে সেইখিনিত সন্মুখীন মই হৈ আছোঁ তেওঁ এটা স্পষ্টীকৰণ মোক দিব লাগিব যে এই বাইদেউগৰাকীৰ ওপৰত মই যিটো পোষ্ট দিছিলোঁ সেইখিনি সম্পূৰ্ণ ভুল বা সম্পূৰ্ণ সঁচা সেইখিনি তেওঁ প্ৰমাণ দিব লাগিব তেতিয়াহে মই কিন্তু আইনৰ মেৰপাকত তেওঁ ইতিমধ্যে সোমাই গৈছে মই এতিয়াও কৈ দিছোঁ স্পষ্টীকৰণ তেওঁ দিব লাগিব দেই সেইকাৰণে মোৰ উচ্চ স্তৰত কথাখিনি হৈছে আপোনালোকে ভুল নুবুজিব মোৰ অসমবাসী ৰাইজ আৰু যদি মই ভুল কৰিছোঁ মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিম সেইটোৱে ক'লোঁ আপোনালোকে বাইদেউসকলৰ মন্তব্যকেইটা শুনিলে আচলতে বহুত বেয়া লাগিছে দুখ লাগিছে এগৰাকী মহিলাক
এনেদৰে ছ'চিয়েল মিডিয়াত মানে অপপ্ৰচাৰ চলাই দিছে, এইটোতো বহুত বেয়া কথা। আপোনালোকে হয়নে নহয় কওকচোন। আচলতে বাইদেউ ঘৰটো আপোনালোকে দেখিছেই, নিজে এইবিলাক বস্তু ইমান সুন্দৰকৈ পৰিপাটি কৰি ৰাখে আৰু ইমান মানে চব এইবিলাক নিজে ঘটা দেই, ঠিক আছে। তো আচলতে কিছুমান এনেকুৱা মানুহ থাকে দেই, আমাৰ মানে গাঁৱত এইবিলাক চলি থাকে দেই, কোনোবা যদি ওপৰলৈ উঠি যায় নহয়, সেই মানুহঘৰক কেনেকৈ দবাওঁ, সেই মানুহগৰাকীক কেনেকৈ মিছা এটা বদনাম উলিয়াওঁ, হয় এইটো ঘৰৰ মানুহৰ লগত সম্পূৰ্ণ ভাল, ঠিক আছে। বেলেগে এই বস্তুটো মানে কৰি আছে, সেই বস্তুটো সেইটোতো হয় তাকে। তো এইবিলাক এতিয়া সকলো মানে কোনে কৈছে কি কথা সকলো প্ৰমাণ হৈ গৈছে। তো আপোনালোকক হয় আপোনালোকক ঘৰটো দেখাইছোঁ, চালক কিমান সুন্দৰকৈ আমাৰ কল্পনা বাইদেৱে ইমান সুন্দৰকৈ ইমান পৰিপাটিকৈ একদম ঘৰবিলাক থৈ দিয়ে। আচলতে এইবিলাক চব সকলো কাম নিজে কৰে, আপোনালোকে আচৰিত হ'ব। এইটোৱে ক'লোঁ। তো আগতে আমি ঘৰত থাকোঁতে ভাবিছিলোঁ দেই, বাইদেৱে মানে ভিডিঅ' বনাই থাকে আমুক মানে ভাবিছিলোঁ, কিন্তু ঘৰত আহি দেখিলোঁ যেন কেনেকৈ টাইম পায়, কেনেকৈ টাইম উলিয়াই, এইটোৱে মই আচৰিত খালোঁ। কিন্তু মানে ইমান কাম কৰি থাকে, চালক না আপোনালোকক দেখুৱাই দিছোঁ, সকলো কাম নিজে কৰি থাকে, ভাত ৰান্ধে, ঘৰৰ সকলো কাম কৰে, এইবিলাক পৰিপাটি কৰে। সঁচাকৈ আচৰিত হ'লোঁ। আৰু ইমানে পৰিপাটিকৈ ৰাখে নহয়, আপোনালোকে আচৰিত হ'ব। তো আপোনালোকক দেখুৱাই দিছোঁ। আচলতে এই ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ দেই। ইয়াৰ ছেকেণ্ড ভিডিঅ'টো যিটো বনাম নহয়, ছেকেণ্ড ভিডিঅ'টোত আপোনালোকে গোটেই হোম টুৰটো পাই যাব, গোটেই হোম টুৰটো দেখুৱাই দিম আপোনালোকে চাবলৈ নাপাহৰিব। তো এই ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।